অসমৰ ঘন ঘন জংঘল বৈ থকা ব্ৰহ্মপুত্ৰ আৰু শান্তিত থকা এই গাঁও। কিন্তু এই শান্তি পাছফালে লুকাই আছে এটা ৰহস্য, যিটো ৰহস্য শুনিলে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। এইখন হৈছে মায়াং, এখন এনেকুৱা গাঁও যাক ভাৰতৰ ব্লেক অফ মেজিক কেপিটেল বুলি কোৱা হয়। জানিবলৈ পোৱা মতে আগৰ পৰা ইয়াত তন্ত্ৰ মন্ত্ৰ চলি আহিছে, ডাঙৰ সৰু শক্তিক লৈ। কিছুৱে কয় ইয়াৰ মাটিত, ইয়াৰ পানীত আৰু ইয়াৰ বতাহতো যাদু মিহলি হৈ আছে। আজি আমি জানিম মায়াঙৰ সেইটো ৰহস্য, যিটো আপোনাৰো গাৰ নোম শিয়ৰি উঠিব। মায়াং নামৰ গাঁৱৰ কথা ইতিমধ্যে ইতিহাসতো গভীৰকৈ উল্লেখ আছে। কিছু লোকে কয় যে সংস্কৃত শব্দ মায়াৰ পৰা এই গাঁৱৰ নামটো আহিছে, যাৰ অৰ্থ যাদু, তন্ত্ৰ মন্ত্ৰৰ ৰহস্যমূলক। আৰু কিছুৱে কয় ইয়াৰ নাম তিৱা ভাষাৰ ব্যং পৰা আহিছে, যাৰ অৰ্থ হৈছে হাতী, কাৰণ কেতিয়াবা ইয়াত হাতীৰ মহল আছিল। কিন্তু লাগিলে নাম যিয়েই নহওক কিয়, এই গাঁৱৰ চিনাকি ইয়াৰ এন্ধাৰৰ ৰহস্য আঁৰতহে। মোগলৰ যুগত বিশাল শক্তি সেনাই এই গাঁৱৰ ফালে খোজ দিলে। সেই খবৰ গাঁৱৰ তান্ত্ৰিক কেইজনে পালে আৰু সিহঁতে আটাইতকৈ ডাঙৰ মন্ত্ৰটো প্ৰয়োগ কৰিলে। যেতিয়া সেনা কেইজনে গাঁৱৰ ওচৰ পালেহি, হঠাৎ ধোঁৱাই আগচি ধৰিলে। আগত কি হ'ল কোনেও নেজানে। কিন্তু যেতিয়া ধোঁৱাবোৰ আঁতৰি গ'ল, তেতিয়া তাত না ঘোঁৰা আছে, না অস্ত্ৰ আছে আৰু না সেনা আছে। আছে মাথো নীৰৱতাৰ সেই ঠাইখন। আপুনি কি ভাবে, এয়া মায়াঙৰ সঁচাই কলা যাদু নে আন বেলেগ কিবা বস্তু? জানিবলৈ পোৱা মতে মায়াঙত নাইকিয়া হোৱাটো কোনো যাদু খেল নহয়, ইয়াত এইটো সঁচাকৈ মনা যায়। কোৱা মতে ত্ৰান্তিকে পত্ৰত খাচ মন্ত্ৰ লিখিছিল। যেতিয়া সেই মন্ত্ৰটো পঢ়া গৈছিল, আগত থকা ব্যক্তিজন বতাহত মিহলি হৈছিল। আৰু যেতিয়া সেই মন্ত্ৰটো ওলোটাকৈ পঢ়িছিল, তেতিয়া সেই ব্যক্তিজন আকৌ আগৰ দৰে পৰিণত হৈছিল। আজি যদিও শুনিবলৈ এই কথা আচৰিত লাগে, কিন্তু এই কলা আগৰ পৰাই এই গাঁৱৰ চিনাকি হৈ পৰিছে। এটা পুৰণি কাহিনীত কোৱা হৈছিল যে এজন যাদু জনা ব্যক্তিয়ে আন এজন মানুহক জীৱ-জন্তুলৈ পৰিণত কৰিব পাৰিছিল। কাহিনীটো মতে এজন চোৰক গাঁওবাসীয়ে ধৰিলে আৰু চোৰজনক সেই মন্ত্ৰ জনা ত্ৰান্তিক ব্যক্তিজনৰ ওচৰলৈ লৈ গ'ল। ত্ৰান্তিকজনে পত্ৰত এটা মন্ত্ৰ লিখিলে। তেতিয়া ধোঁৱা বিয়পিব ধৰিলে, গোন্ধ বিয়পিব ধৰিলে আৰু লগে লগে চোৰজন মানুহৰ পৰা ছাগলীলৈ পৰিণত হ'ল। গাঁওবাসীয়ে সেয়া দেখা পাই অবাক হ'ল। গাঁৱৰ বুজাজনে এতিয়াও কয়, এয়া চকুৰে দেখে সঁচাকৈ, কিন্তু বিজ্ঞানে ইয়াক এটা কল্পনা বুলি মানি লয়। আজিৰ ভিডিঅ'টো যদিহে চাই ভাল লাগিল, চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক এটা কৰিব, কমেণ্ট কৰিবলৈ নাপাহৰিব। ধন্যবাদ।